মানুহৰ এটা বিৰাট মানে ধাৰণা আছে যে আউটসাইডাৰক বলিউডত সোমাব নিদিয়ে বা হেনতেন বাট মই এক্টিঙৰ কথাত ক'ব নোৱাৰো কিন্তু এই মানে টেকনিক্যাল বস্তুত কিন্তু তেনেকুৱা নহয় অতিটো কেনেকুৱা আপুনি কি ধৰণে লয় গুড়া বুলি যিটো শব্দ কয় যদি মই কওঁ ইণ্ডিয়াৰ লেভেলতকৈ অসমত কিন্তু আজিও পাঠক বেছি আৰু স্পেচিয়েলি নৱপ্ৰজন্মৰ আৰু কৃষ্ণ আৰু এটা কথা হৈছে যে মানুহ সন্ন্যাসী হ'ব নালাগে যে আপুনি ঘৰ বাৰ বিয়া বাৰু এৰি লৈ পেলাই চব দুনিয়াদাৰী এৰি লৈ পেলাই ক'ৰবাত বহি তপস্যা কৰিছে সেইজন আচল সন্ন্যাসী নহয় আৰু আমি সকলোৱে কংস বিৰাট ডাঙৰ অসুৰ বুলি জানো হয় বিৰাট ডাঙৰ অসুৰ কিন্তু কংসটো অসুৰ নাছিলে নহয় কাৰণ তেওঁতো যাদৱ বংশৰহে নমস্কাৰ অন্বেষণৰ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ হাতত এখন বিশেষ গ্ৰন্থ আছে গ্ৰন্থখন হৈছে দ্য ক্লেছ অফ হৰিহৰ এই গ্ৰন্থখন লিখি আহিছে অন্তৰ অন্ত্ৰেয়া আৰু এই বিশেষ গ্ৰন্থকাৰজনক আমি ষ্টুডিঅ'লৈ এইকাৰণে আজি আমন্ত্ৰণ জনাই আনিছোঁ যে গ্ৰন্থখন অনলাইন যোগে যেতিয়া প্ৰকাশ পাইছিল তাৰ পিছৰে পৰা যথেষ্ট সমাদৰ লাভ কৰিছে সমান্তৰালভাৱে বিতৰ্কৰো কিছু সূচনা হৈছে আৰু এই সমগ্ৰ যি সামগ্ৰিক পৰিৱেশটো কেনেকুৱা ধৰণৰ হৈছে গ্ৰন্থকাৰজনৰ লগত কি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে তেখেত এই গ্ৰন্থখন প্ৰকাশৰ পাছতে আৰু অসমীয়া সংস্কৰণ ইয়াৰ আহিব এই গোটেইখিনি কথা পাতিম স্বাগতম জনাইছোঁ কেনে আছে ধন্যবাদ ভালে আছোঁ মানে বিৰাট ফূৰ্তিত আছোঁ ইনফেক্ট সঁচা কথা ক'ব গ'লে কিতাপখনে এমাজনত নাম্বাৰ 1 চলি আছে ৰিলিজ হোৱা বেছি দিনো হোৱা নাই মানে এয়াৰপৰ্টবিলাকত W স্মিথত ৰেংকিঙত নাম্বাৰ 1ত আছে এতিয়া অসমীয়াটো 28 ডিচেম্বৰত অসম গ্ৰন্থমেলা খানাপাৰাত ৰিলিজ হ'ব গৈ আছে ৰেখা প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত চ' বিৰাট মানে এক্সাইটিং ফেজ আৰু এইটো আৰু নিমন্ত্ৰণ কৰি অনাৰ বাবে ধন্যবাদ প্ৰয়োজন আছে আপোনালোকৰ বহুত কথা পাতিবলগীয়া আছে পাতিম গোটেই কথাখিনি আপোনাৰ গোটেই জাৰ্ণিটো খুব কম সময় মানে বেছি দিন হোৱা নাই চাগে লেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰা খুব কম সময়ত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে আপুনি বিশেষকৈ এইখন চাগে দ্বিতীয় গ্ৰন্থ হ'ব মোৰ যদি ভুল হোৱা নাই ইয়াৰ পূৰ্বখন কি আছিল ক্ৰনিকলছ অফ দি মৰ্টেল বিষ্ণু বুলি সেইখন আছিলে মানে আমি যেনেকৈ জানো যে ত্ৰেতা যুগত ৰামায়ণ হৈছিলে চ' মই এটা ইমেজিন কৰিলোঁ যে এই কলিযুগ শেষ হোৱাৰ পাছত আকৌ সত্যযুগ আহিব আকৌ এটা ত্ৰেতা যুগ আহিব সেই ত্ৰেতা যুগত ধৰক কি হ'ব পাৰে চ' সেইটো কনচেপ্টত মই মানে কেনেকুৱাকৈ ইকনমিক ছিষ্টেমবোৰ কেনেকুৱা হয় মানে পলিটিকেল ছিষ্টেমবোৰ কেনেকুৱা হয় তাৰপাছত মানে মানুহৰ মনত লোভ অহংকাৰ এইবোৰ কেনেকৈ আহে ভাল মানুহ এজন কেনেকৈ বেয়া হয় আৰু অৱতাৰৰ ৰূপ মানে অৱতাৰ আচলতে কি অৱতাৰ কিদৰে অৱতাৰ হয় সেই গোটেইখিনি বস্তু মানে সামৰি সেইখন কিতাপ কৰা গৈছিলে সেইখন বিৰাট মানে পপুলাৰ হৈছিলে বেষ্ট চেলাৰ আছিলে কিন্তু মানে দুৰ্ভাগ্যমূলকভাৱে মই মানে সেইখন অসমীয়াত মানে প্ৰকাশ কৰিবলৈ তেতিয়া মানে সুযোগ পোৱা নাছিলোঁ চেষ্টা কৰিব হয় নিশ্চয় এতিয়া বহু মানে পাব্লিশ্বাৰ অসমৰ পাব্লিশ্বাৰ ইণ্টাৰেষ্টেডো বাৰু আৰু হয়তো চাগে ৰেখা প্ৰকাশনে কৰিব পাৰে ঠিক আছে সেই বিষয়ে পাতিম বৰ্তমান যিহেতু এখন ট্ৰেণ্ডিঙত আছে মোৰ হাতত যিখন গ্ৰন্থ আছে এই গ্ৰন্থখন আপুনি প্ৰকাশ এমাজনত কিমান দেখে পাইছে এমাজনতে বুলি নহয় মানে এমাজনত এভেইলেবল আছে কিন্তু এইখন মানে বিভিন্ন দিল্লী মুম্বাই কলকাতা বিভিন্ন বুক ষ্ট'ৰ্ছত আছে এয়াৰপৰ্টছবিলাকত আছে এয়াৰপৰ্টৰ বুক ষ্ট'ৰত নাম্বাৰ 1 ৰেংকিং চলি আছে এমাজনত নাম্বাৰ 1 ৰেংকিং চলি আছে চ' সেই ধৰণে মানে বিৰাট ধুনীয়া ডিষ্ট্ৰিবিউশ্যন এটা পাইছোঁ এক্ৰছ মানে পেন ইণ্ডিয়া ৰিলিজ আজিকালিতো পেন ইণ্ডিয়া ৱৰ্ডটো খুব চলিছে গতিকে এইখনত পেন ইণ্ডিয়া ৰিলিজ হয় আৰু চেষ্টা কৰিম যে অসমীয়াখন ওলোৱাৰ পাছত বিভিন্ন বেলেগ ভাষা যেনেকৈ পাঞ্জাবী বেংগলী মাৰাঠী এনেকুৱা ধৰণৰ ভাষাটো কিতাপখন যাতে ওলায় খুব ভাল খবৰ ক'লে যে এখন ট্ৰেণ্ডিঙত আছে সমান্তৰালভাৱে আপোনালোক এটা বিতৰ্ক হৈছে যে আপুনি শিৱ আৰু কৃষ্ণৰ মাজত কাজিয়া লগাইছে আমি জানো অসমৰ যিখিনি লোক আছে তেওঁলোকে জানো যে হৰিহৰৰ এখন যুদ্ধ আছিলে আৰু তেজপুৰ তাৰ চাক্ষু সাক্ষী যিহেতু আপুনি তেজপুৰৰে সন্তান গতিকে কওকচোন কেনেকুৱা ধৰণৰ ৰিভিউ পাইছে বা কমেণ্টছবিলাক কেনেকুৱা আহিছে আপোনাৰ নেগেটিভ কমেণ্টছবোৰ মানে আমাৰ ছিষ্টেমটো কেনেকুৱা ইংৰাজীত যেতিয়া কিতাপ এখন ওলোৱা হয় প্ৰথমতে এনাউন্সমেণ্ট ভিডিঅ' দিয়া হয় টিজাৰ ট্ৰেইলাৰ তেনেকুৱা ধৰণৰ টাইটেল ৰিভিল ভিডিঅ' তেনেকুৱা বিভিন্ন মানে ধৰণেৰে মানে আমি মানে বস্তুটো মানে চিনেমাৰ নিচিনা স্কেলত কৰা হয় গতিকে মই যোনটো প্ৰথম এনাউন্সমেণ্ট ভিডিঅ' বনাইছিলোঁ য'ত কোৱা হৈছিল যে কিতাপখনৰ কনচেপ্টটো কি তেতিয়া মানে অসমৰ বাহিৰত মানুহে একেবাৰে নাজানে খুব গালি গালাজ কৰিছিল মানে মোৰ কমেণ্টছ কিছুমান আছে ইয়াত মানে মানুহে কৈছিল যে আসাম কি ফেক কাহানী কিছুমানে কৈছে যে কন হে ইয়ে ৰাইটাৰ মানে ভগৱান শিৱ আৰু কৃষ্ণকো লৰা ৰহে তাৰপিছত মানে এনেকুৱা যুদ্ধ হোৱাই নাই এইটো লীলা হয় ফেক কাহিনী এনেকুৱা ধৰণৰ তাৰোপৰি কিছুমানেতো বেন দ্য বুক মানে বেন দ্য অথাৰ কোনোবাই আকৌ বেন দ্য বুকৰ লগতে বেন বলিউডো সোমাই দিছে আজিকালি মানে মানুহে আজিকালি টাইপ কৰি চিনেমা বেন কৰি ইমান আহিছে মই ভাবিছোঁ আৰু যে মানে টাইপ কৰোঁতে তেওঁৰ লগতে সেইটো আহি গ'ল আৰু বহুখিনিক মই যেতিয়া ৰিপ্লাই কৰিলোঁ ভদ্ৰতাৰে কৈছোঁ যে মানে তেজপুৰৰ কাহিনী বহুতে কমেণ্টছখিনি ডিলিট কৰিলে বহুলোকে বুজিছেও বস্তুখিনি কিন্তু এবিধ থাকে ধৰক ফেক একাউণ্ট আপুনি মানে গৈ লৈ পেলাই 0 পোষ্ট থাকিব একো হেৰি নাথাকিব তেওঁলোকৰ ধৰক বুজায়ো লাভ নাই আৰু চ' তেনেকুৱাবিলাকে ধৰক মানে সেইবোৰ বুজ মানে এতিয়া কথা এষাৰ আছে নহয় যে মানে টোপনিৰ পৰা মানুহক জগাব পাৰি কিন্তু যদি কোনোবা এক্টিং কৰি আছে তেওঁকতো জগাব নোৱাৰি হয়
এইখন অসমীয়াখন প্ৰকাশ পাব 28 তাৰিখ 28 ডিচেম্বৰত অসম গ্ৰন্থমেলা খানাপাৰা ৰেখা প্ৰকাশনে উলিয়াই আছে আৰু মানে বিৰাট সাপোৰ্ট মানে অলৰেডি পাইছো অসমীয়াখনৰ কাৰণেও আপোনাক মিডিয়াৰ সকলো মানুহে মানে বিৰাট সাপোৰ্ট কৰিছে আৰু মই ভাবো মানে এই সাপোৰ্টটো মানে দৰকাৰীও আছিলে কেৱল মোৰ কাৰণে নহয় যাতে মানে হয়তো মানে এতিয়া মইতো প্ৰথম কিতাপখন উলিয়ালো বা অসমৰ হেৰিটো দুটাৰ মাৰ্কেটটো বেলেগ বেলেগ চ্যালেঞ্জেছবোৰ বেলেগ বেলেগ এতিয়া মই সোমাই আহিছো অলপ কষ্ট অলপ চ্যালেঞ্জেছ হৈছে মই বিচাৰো যে মোৰ পিছত মানে আৰু প্ৰজন্ম যেতিয়া আহিব যদি ৰাইটিংটো প্ৰফেশন হিচাপে ল'ব বিচাৰে ইমানখিনি যাতে দিগদাৰি নাপায় আৰু মোক মানে মানুহে ইয়াত খুব খুধে প্ৰথম যেতিয়া মই প্ৰমোশনৰ কামত লাগি আছিল ধৰক ঘুৰি ফুৰো মানে খুদে কি কৰা মই কওঁ যে মই ৰাইটাৰ হয় তে মানুহে কয় আচ্ছা চাকৰি সো আজিকালি যেতিয়া মানুহে মোক খুদে মই সিধা কওঁ মই একচুয়ালি এজন ফুল টাইম ৰাইটাৰ মই আৰু একো নকৰো মানে কিতাপ লিখিয়ে খাওঁ আজিকালি মই সেই এটা মানে শব্দত উত্তৰটো নিদিও আৰু এটা সেন্টেন্সত দিও কিন্তু মই বিচাৰো যে মানে আহিব লগা জেনাৰেশনে যাতে সেইটো ফেস কৰিব নালাগে আৰু আপুনি ক'লে যে আপুনি প্ৰফেশনেল ৰাইটাৰ খুব এটা অসাধাৰণ এটা কথা বুলি ক'ব লাগিব সাধাৰণ কথা এটা নহয় যেহেতু এতিয়া আগত এটা সময় আছিলে মানুহে কিতাপ পঢ়ে যথেষ্ট পঢ়ে তাৰ বাহিৰে উপায়ো নাছিলে কিন্তু এতিয়া সময়টো এনেকুৱা আহিলে ডিজিটেল যুগ আহিলে গোটেই ইণ্টাৰনেটৰ দুনিয়া আহিলে 5G 6G কিবা কিবি আহি আছে গৈ এই সময়টো কিতাপ লিখি আপুনি জীৱনটো নিৰ্বাহ কৰিব পাৰিম বুলি কিদৰে বিশ্বাসটো কৰে মোৰ প্ৰথম কিতাপখনৰ পিছত মই বহু মৰম পালো মানে অসমৰ বাহিৰৰ পৰা অসমৰ পৰা আৰু মই এটা বস্তু ৰিয়েলাইজ কৰিলো যে প্ৰবলেমটো মানে এইটো নহয় যে ৰিডাৰে মানে কিতাপ পঢ়া নাই তেওঁলোকে এতিয়া আমি যোনটো আজিকালি সেলফ হেল্প বুলি কওঁ কেনেকৈ মানে নিজৰ মানে ব্ৰেইনটো আৰু ডেভেলপ কৰিব পাৰি বা কিদৰে ধৰক সুখী হ'ব পাৰি এনেকুৱা ধৰণৰ এটা শিফট এটা হৈছে আৰু হয়তো মই এইটো মানুহ যে এই শিফটটো এই কাৰণে হৈছে কাৰণ ধৰক এনেকুৱা এক্সাইটিং এডভেঞ্চাৰ থকা বা মানে নতুন কনসেপ্টৰ ষ্টৰী বা গ্ৰন্থ উপন্যাস ইণ্ডিয়াতে হওক বা মানে অসমতে হওক বৰ কৈ নুলাই আমাৰ অসমৰ ধৰক আমি লেখক বুলি যদি কওঁ বহুত ভাল মানে ৰেপিউটেড বা আমাৰ টপ লেখক কিজন এটা বেলেগ এটা জেনাৰেশনৰ হয় নতুন জেনাৰেশনৰ এক দুইজন মান অফ কোৰ্স উলাইছে কিন্তু তেওঁলোকেও ধৰক যোনখিনি মানে বস্তু লিখে সেইখিনি মানুহেতো পঢ়িছে মানে যোৱা বছৰ আমি সকলোৱে জানো 2-3খন মান কিতাপে খুব ভাল কৰিলে তাৰ আগতেও এখন দুইখন কিতাপে খুব ভাল কৰিছিল অসমীয়াত সো মানে কিবা এটা যদি ইউনিক কনসেপ্টত লিখা হয় পঢ়িবা আৰু এটা কথা মই মানে এইটো মানে মোৰ বিৰাট প্ৰাউড ফিল হয় আসলতে যদি মই কওঁ ইণ্ডিয়াৰ লেভেলতকে অসমত কিন্তু আজিও পাঠক বেছি আৰু স্পেশালি নৱপ্ৰজন্মৰ মই আপোনাৰ লগত কথা পাতি আছিলো মানে শোটো আৰম্ভ হোৱাৰ আগতে আমাৰ এই গহপুৰৰ পৰা লৈ প্লে ঢকুৱাখানা মানলৈকে যোনটো বেল্ট আছে নহয় তাত মই মাধৱদেৱ ইউনিভাৰ্সিটি আমাৰ নৰ্থ লখিমপুৰ ইউনিভাৰ্সিটি তেনেকুৱা বিভিন্ন ইভেন্টস কৰিছো মই বস্তু এটা ৰিয়েলাইজ কৰিছো তাত মানে ষ্টুডেন্টস বুৰে খুব পঢ়ে তেওঁলোকৰ নিজৰ একোটা লাইব্ৰেৰী আছে তেওঁলোকৰ মানে কিছুমান এতিয়া নৰ্থ লখিমপুৰ ইউনিভাৰ্সিটিৰ কথা ক'লে তেওঁলোকৰ নিজে মানে বুক ষ্ট'ৰ এখন আছে প্ৰকাশো কৰে আৰু তেনেকুৱা ধৰণৰ এটা মানে ধাউতি আছে কিন্তু সেই বস্তুটো আমি নিজে গম পাবলৈ যে পকেটটো কোনখিনি হয় আৰু যোনখিনি পকেটত হয়তো মানে পাঠক কম আছে সেইখিনিলে মই নিজে যাব লাগিব হয়তো লেখকসকলৰ এটা মানে বা প্ৰকাশকসকলে ভাবে কি মানে পাঠকসকল আমাৰ ওচৰলৈ আহিব লাগে কিন্তু মই ভাবো আমি তেওঁলোকৰ ওচৰত যাব লাগিব বিশেষকৈ মই নতুন মানে ৰাইটাৰ মুক্তু নামেৰে হৈতে বা কিতাপখনৰ নামেৰে মানুহে চিনি নাপায় গতিকে মইয়ে যাব লাগিব সেই কাৰণে সেলস মাৰ্কেটিং এবোৰ ধৰক দৰকাৰী হৈ পৰে খুব প্ৰয়োজন আপোনাৰ কিতাপৰ ক্ষেত্ৰত বুলি নহয় বিভিন্ন ক্ষেত্ৰতে নিশ্চয় আমাৰ অসমত আপোনাৰ মই প্ৰসংগক্ৰমে আনিছো সিনেমাৰ ক্ষেত্ৰখনতো যদি চাওঁ বহুত ভাল চিনেমা ওলাই যায় দৰ্শকে গম নোপোৱাৰ কাৰণে তেওঁলোকে ফ্লপ হোৱা বুলি ক'ব লাগিব গতিকে প্ৰচাৰটো কিতাপে হ'ব প্ৰচাৰটো মানে দৰকাৰী ইয়াত মই আৰু এটা বস্তু মানে মানুহে প্ৰথমতে মাৰ্কেটিং কৰিলে ভাবে কি প্ৰডাক্টটোত হয়তো কিবা এটা ফ্ল আছে নেকি কিন্তু সেই বস্তুটো নহয় মই এইটো বুজাবলৈ কয় যে মোৰ প্ৰথম কিতাপখন 20000তকৈ বেছি সেল কৰিছে আৰু মানে নতুন ৰাইটাৰ হিচাপে বিৰাট ডাঙৰ কথা নেশ্যনেলি এইটো বিৰাট ডাঙৰ হেৰিছিলে সেইখনে তেনেকুৱা কৰাৰ কাৰণে আজি মই ইমান ভাল পাব্লিশ্বাৰৰ পৰা এইখন পাইছো একেলগে অলমোষ্ট একেটা সময়ত অসমীয়াত ওলাই আছে সেইখনে বেষ্ট মাইথলজিকেল এৱাৰ্ডো পাইছিলে মই আনন্দ নীলকণ্ঠন ছাৰৰ লগত মানে সবেই চিনি পায় মানে ইমান ডাঙৰ ৰাইটাৰ তেওঁ নেশ্যনেলি ফেমাছ তেওঁৰ লগত একেলগে এৱাৰ্ড পাইছিলো সো মানে ইমানখিনি হোৱাৰ পিছতো অসমত কিন্তু কিতাপখনৰ বিষয়ে ইমান জানা নাছিলে কিয় কাৰণ মই অসমত প্ৰমোট কৰিব পৰা নাছিলো সেইটো সময়ত মই তাতেই ব্যস্ত আছিলো গম পোৱা নাছিলে গতিকে ভাল প্ৰডাক্ট এটাও যেতিয়ালৈকে মানে কোনবাই আহিলৈ নকয় প্ৰচাৰ নহয় তেতিয়ালৈকে মানুহে গম কেনেকৈ পাব জানিব পৰা মতে আপুনি ইকনমিক্সৰ ছাত্ৰ হয় এই ৰাইটিং লেখা মেলাৰ দিশটো লৈ মনটো কেনেদৰে ঘূৰিলে লেখা মেলা আগৰ পৰা গৈছিলে আৰু তাতে আপুনি বেলেগ এটা ছাবজেক্ট চইচ কৰিছে মাইথলজি
কওকচোন কেনেকৈ কি কাৰণে হ'লে এইটো বিৰাট ইণ্টাৰেষ্টিং কিন্তু মানে প্ৰথমে ক'ব বিচাৰ মানুহে ভাবে কি ইকনমিক্স বা মই দিল্লী ইউনিভাৰ্চিটিত পঢ়িলোঁ হয়তো মানে চাকৰিটো পালোঁ হয় ঠিকে আছিলে কিন্তু এইফালে কেনেকৈ আহিলোঁ কিন্তু মই মানে ক'ব বিচাৰোঁ যে মই ইকনমিক্স পঢ়াৰ কাৰণেহে ৰাইটাৰ হ'ব পাৰিলোঁ আচৰিত লাগিব মানুহৰ কথাটো এইটো হ'ল যে ইকনমিক্সত আমি কি পঢ়োঁ আমি পাব্লিক পলিচিৰ বিষয়ে পঢ়োঁ মনিটাৰী ফিস্কেল পলিচিৰ বিষয়ে পঢ়োঁ কৰ্পৰেশ্যনছৰ বিষয়ে পঢ়োঁ কোম্পানীবিলাকত কেনেকৈ কি কৰিব পাৰে সেইখিনি পঢ়োঁ সেইবিলাক সকলো বস্তু হৈছে ৰিয়েল লাইফ প্ৰব্লেমৰ চলিউশ্যনছ কেনেকৈ পোৱা যাব এতিয়া কিতাপ এখন যেতিয়া আইডিয়া এটা আহিলে কিতাপখন কেনেকৈ লিখিম কেনেকৈ পাঠকৰ মানে সন্মুখলৈ নিম প্ৰকাশক কেনেকৈ পাম সেইবিলাকতো মানে ৰিয়েল লাইফ প্ৰব্লেম হয় চ' হয়তো অৰ্থনীতি পঢ়াৰ কাৰণে মোৰ সেই আমাৰ মাইণ্ডৰ সেই ৰিজনিং পাৰ্টটো হয়তো মোৰ খোল খালে আৰু দিল্লী ইউনিভাৰ্চিটিৰ এটা মানে আমি যোনটো এনভাইৰনমেণ্ট বুলি কওঁ পৰিৱেশটো এনেকুৱা যে মানে আপোনাক মানে খুব উৎসাহিত কৰে বিশেষকৈ আপুনি যদি কিবা এনেকুৱা কাম কৰিব বিচাৰে যোনটো ধৰক মানে সমাজত মানে ইমান পপুলাৰ নহয় বা মানে অকণমান ঢৌৰ বিপৰীতে তেতিয়া মানে আপুনি মানে এটা সেই ভাইবটো পায় সেই এনাৰ্জিটো পায় যেনে আপুনি তাত আৰুহে কষ্ট কৰিব লাগে বেলেগে নকৰা কাম আৰুহে মানে কষ্ট কৰিব লাগে চ' তেনেকুৱা ধৰণৰ বস্তু কিছুমান মানে পাইছিলোঁ তাৰ লগতে লিখাৰ প্ৰতি কিন্তু মোৰ ধাউতিটো সৰুৰে পৰা আছিলে মা দেউতাৰ পৰা আহিলে মোৰ মা দেউতাৰ একচুৱেলি বিৰাট এটা ইণ্টাৰেষ্টিং ইণ্টাৰ কমিউনিটি বিয়া এখন হৈছিলে মোৰ মা অসমীয়া দেউতা নেপালী দেউতা ব্ৰাহ্মীণ মা নন ব্ৰাহ্মীণ চ' মাহঁতৰ যেতিয়া বিয়া হৈছিলে ৰোমেণ্টিক মানে লাভ মেৰিজ এখন তাৰপিছত মই যেতিয়া মাৰ মানে গৰ্ভত আছিলোঁ তেতিয়া মানে দেউতাই মাৰ কাৰণে কবিতা লিখিছিল চ' হয়তো সকলো বস্তুৰ আৰম্ভণি সেইটোৱেই আৰু কিতাপ পঢ়িলে বহুত আগ্ৰহ কৰিছিল আমাৰ অকল মা দেউতা বুলি নহয় ইনফেক্ট মোৰ মানে মাহী জেঠাই বৰ্তা খুৰা তেওঁলোকেও বাৰ্থডে বা কিবা হ'লে কিতাপ গিফ্ট দিছিলে হেৰি কৰিছিল গতিকে সেই পঢ়াৰ ৰাপটো আছিল মই এই গ্ৰন্থখনৰ প্ৰসংগলৈ পুনৰ আহিছোঁ আপুনি তেজপুৰৰ হোৱাৰ বাবে হয়তো কিছু কষ্ট অলপ কমিছে তথাপি বহুত কৰিবলগীয়া হৈছে তথাপিও মই কিতাপখনৰ ভলিউমটো যিটো দেখিছোঁ যথেষ্ট ডাঙৰ এটা ভলিউম গতিকে ইয়াত যথেষ্টখিনি কথা সোমাই আছে এই সমগ্ৰ যিখিনি কথা ইয়াত সোমাই আছে এই কথাখিনি লিখিবলৈ যাওঁতে আপুনি কিমান অধ্যয়ন কৰিবলগীয়া হৈছিল আৰু সময় কিমান লাগিছিল মোৰ লিখিবলৈ বহু সময় লগা নাছিলে কিন্তু প্লেনিং আৰু ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট R&D বুলি যোনটো আমি কওঁ সেইটোত বহু সময় লাগিছিল মোৰ প্ৰথম কিতাপৰ পৰা ছেকেণ্ড কিতাপৰ গেপটো অলমষ্ট 5 yearsৰ আছিলে চ' মানে বহুখিনি বস্তু কৰিব লগা হয় এতিয়া চব কথা সত্য হ'লেও ক'বলৈ দিগদাৰী যেনেকৈ এতিয়া অসমৰ মানুহে নাজানে যে অনিৰুদ্ধই উষাক বিয়া কৰাৰ আগতে এখন বিয়া হৈ থৈছিলে সেইটো ময়ো জানা নাছিলোঁ আৰু সেই বিয়াখন মানে মই এতিয়া কেমেৰাত ক'ব নোৱাৰোঁ কাৰ লগত হৈছিলে কাৰণ নহ'লে আকৌ একে বিতৰ্কই হ'ব মানুহে নিজেই গুগলত টাইপ কৰি চালে গম পাব আচৰিত হ'ব বিৰাট মানে অবাক লাগিব কিন্তু মানে তেওঁলোকে নিজেই চালে বেটাৰ গতিকে সেইটো ধৰক কথা নাজানিছিলোঁ বা আমি সকলোৱে ভাবোঁ যে শিৱ আৰু মানে কৃষ্ণৰ মাজত এই যুদ্ধখন হৈছিলে কাৰণ বানসুৰক এটা বৰদান দি থৈছিলে সেইটো সঁচা কিন্তু তাৰ লগতে আৰু কিছুমান ডিফাৰেঞ্চ আছিলে আইডিঅলজিকেল ডিফাৰেঞ্চ যোনটো আমি ডাইৰেক্ট ক'তো লিখা নাই কিন্তু ইনডিৰেক্টলি আমি গম পোৱা যায় যেনেকৈ আমি যদি কওঁ ভগৱান শ্ৰীকৃষ্ণৰ যোনটো আইডিঅলজি হয় সেইটো আমি আজিৰ যুগত যদি চাওঁ কেপিটেলিষ্টিক আইডিঅলজি হয় ফ্ৰী এণ্ড ফেয়াৰ কম্পিটিশ্যন মানে যোগ্য বৈজ্ঞ বসুন্ধৰা সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট তেনেকুৱা ধৰণৰ কিন্তু ভগৱান শিৱৰ বস্তুটো হ'ল যে মানে নহয় আমি মানে ভগৱান শিৱ কেনেকৈ থাকে ভগৱান শিৱ মানে নেচাৰৰ মাজত সকলোৰে ভগৱান মানে ভূত প্ৰেত পিশাচ সকলোৰে ভগৱান শিৱ চ' সেই আইডিঅলজিকেল ডিফাৰেঞ্চ এটা আছিলে আৰু বানসুৰ আমি জানো যে বানসুৰ কাৰ পুত্ৰ মহাবলী কেৰেলাৰ মহাবলীৰ পুত্ৰ বামন অৱতাৰে যাক 3 নম্বৰ মানে ভৰিৰে মানে পাতালৰ তললৈ হেঁচি দিছিলে চ' বানসুৰ আচলতে কেৰেলাৰ পৰা অসমলৈকে কেনেকৈ আহি পালে সেইখিনি কথা নৰকাসুৰ আৰু বানসুৰ মানে ফ্ৰেণ্ডছ আছিলে মানে বন্ধু আছিলে কেনেকৈ আছিলে আৰু আমি সকলোৱে কংস বিৰাট ডাঙৰ অসুৰ বুলি জানো হয় বিৰাট ডাঙৰ অসুৰ কিন্তু কংসটো অসুৰ নাছিলে নহয় কাৰণ তেওঁতো যাদৱ বংশৰ আছিলেতো কিন্তু কংসক অসুৰ বনালে বানসুৰে কংসই যে নিজৰ মানে দেউতাক উগ্ৰসেনক যে মানে যোনটো আমি কওঁ যে মানে ডিথ্ৰোন কৰিলে বা পলিটিকেল কু বুলি কওঁ মানে আৰু নিজেই মানে ৰজা হ'ল সেইটো কাৰ এডভাইচত কৰিছিল কংসৰ এডভাইচত এই গোটেইখিনি কথা অসমত থাকি তেজপুৰত থাকিও কিন্তু মই ৰিচাৰ্চ কৰাৰ আগতে গম পোৱা নাছিলোঁ চ' এই গোটেইখিনি একেলগে মিলাই মিলি আৰু এটা মানে এছপিঅনাজ বুলি যোনটো আমি স্পাই থ্ৰিল বুলি কওঁ সেইটোৰ এটা কম্বিনেশ্যন কৰি লৈ পেলাই বিৰাট ধুনীয়াকৈ যাতে মানে অসমৰ বাহিৰৰ মানুহেও ইণ্টাৰেষ্টিং পায় সেইদৰে কিতাপখন লিখে এই কথাখিনি আছে হয় আৰু এতিয়া এটা কথা জানিবলৈ বিচাৰিম আপুনি যিহেতু আপুনি মাইথলজিৰ লগতে বিশেষভাৱে জড়িত ভগৱানক কিমান বেছি বিশ্বাস কৰে চাওক মোৰ ভগৱানৰ প্ৰতি বিশ্বাসটো এনেকুৱা যে ভগৱানৰ প্ৰতি বিশ্বাসটো আপুনি প্ৰুভ কৰিব নোৱাৰে আপুনি মানে বেলেগক বুজাব নোৱাৰে কথাটো হ'ল মোৰ ভগৱানৰ প্ৰতি ইমান বিশ্বাস আছে যে আপুনি যদি আজি কয় যে আপুনি এজন নাস্তিক মই আপোনাক অকণো বেয়া নাপাওঁ বা আপোনাক বুজাবও নাচাওঁ যে ভগৱানক কিয় বিশ্বাস কৰিব লাগে
আৰু হয়তো সেইটোৱে কয় যে মোৰ বিশ্বাসটো কিমান এটা কথা সকলোৱে নিজৰ কথা মই এইটো কাৰণে হৈছে এটা পজিটিভ যিটো এনাৰ্জি পায় সেই কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিম হয় নিশ্চয় মানে পজিটিভ এনাৰ্জি আমি সেৱা কিয় কৰোঁ মানে মানুহৰ গীতাত এইটো প্ৰশ্ন মানে অৰ্জুনে কৃষ্ণক কৰিছিল যে আমাৰ যদি ভক্তি বা সমৰ্পণ যদি মনৰ এটা স্থিতি মনৰ যদি ভাৱনা তেতিয়াহ'লে আমি সেৱা জপ তপ য়ম যজ্ঞ কিয় কৰিব লাগে তেতিয়া শ্ৰীকৃষ্ণই বিৰাট ধুনীয়াকৈ কৈছিলে যে আমি যে কাপোৰ পিন্ধো বিৰাট ধুনীয়া কাপোৰ এযোৰ পিন্ধো দুদিন পিন্ধাৰ পাছততো আমি ধুব লাগে আমিতো আজি গা ধুলো তথাপি আমি কাইলৈ কিয় গা ধুওঁ কাৰণ আমি মানে সেইটো ষ্টেটত সদায় থাকিব নোৱাৰোঁ আৰু কৃষ্ণই আৰু এটা কথা কৈছে যে মানুহ সন্ন্যাসী হ'ব নালাগে যে আপুনি ঘৰ বাৰ বিয়া বাৰু এৰি লৈ পেলাই চব দুনিয়াদাৰী এৰি লৈ পেলাই ক'ৰবাত বহি তপস্যা কৰিছে সেইজন আচল সন্ন্যাসী নহয় আচল সন্ন্যাসী হ'ল যোনে মানে নিজৰ সকলো কৰ্ম কৰি গৈছে নিজৰ কৰ্তব্য পালন কৰিছে আৰু মানে ৰিজাল্টটোৰ পৰা ডিটাচ ৰাখি লৈ পেলাই নিজকে গোটেইখিনি বস্তু ভগৱানৰ ওপৰত সমৰ্পণ কৰি দিছে এতিয়া মই মোৰ লাইফত তেনেকৈ চলিব চাওঁ এতিয়া আজি যদি মই ভাবোঁ যে মোৰ কিতাপখন মই ফুল টাইম ৰাইটাৰ হয় কেৱল কিতাপখনে মানে ভাল ৰিভিউ পালেই নহ'ব কিতাপখনে খুব চেলো কৰিব লাগিব সেইটো মোৰ কাৰণে ইম্পৰ্টেণ্ট নহ'লে মই খাম কি কিন্তু সেই বুলিয়ে মই যদি ভাবি থাকোঁ যে মোৰ কিতাপখন ইমান চেল কৰিব লাগে তেতিয়াতো মই বাকীখিনি কাম কৰিবই নোৱাৰিম গতিকে কৰ্ময়োগী হোৱা বস্তুটো সেইটো হয় কৃষ্ণ ভগৱান শ্ৰীকৃষ্ণই কৈছে যে আচল কৰ্ময়োগী এজনে নিজৰ কৰ্মটোও নিজে বাছি নলয় আজি আপোনাৰ আগত যি কাম আহিছে সেইটো আপোনাৰ কৰ্তব্য বুলি মানি কৰিলেহে আপুনি আচল কৰ্মযোগী আৰু এটা কথা আপোনাৰ বিষয়ে জানিব পাৰিছোঁ যিমানখিনি গম পাইছোঁ আপুনি বলিউডত স্ক্ৰীন ৰাইটিঙৰ কামো কৰে কেনেদৰে এই অসমৰ পৰা গৈ বলিউডত প্ৰৱেশটো কেনেকুৱা হ'ল আৰু কেনেকুৱা ধৰণৰ কাম কৰি আছে যদি আমাৰ একচুৱেলি এইটো মানে মই ক'ব বিচাৰোঁ কাৰণ এইটো এটা বিৰাট ডাঙৰ গল্ডেন অপৰচুনিটি আহা 10 বছৰ মানে একচুৱেলি ৰাইটিঙত ইণ্ডিয়ান ৰাইটিঙত কোনোবাই যদি ইংলিছতেই বুলি নহয় অসমীয়াতো যদি আপুনি লিখে সেইটো ট্ৰান্সলেট হৈ যাব ইংলিছত চ' মানে আপোনাৰ যদি এটা ভাল আইডিয়া আছে তেতিয়াহ'লে গল্ডেন পিৰিয়ড বুলি কোৱা আছে আহা 10 বছৰ আৰু সেই একেটা বস্তুৱে মানে আজিকালি OTT প্লেটফৰ্ম অহাৰ পৰা মানে স্ক্ৰীন ৰাইটিঙৰ তাতো মানে সেই সুবিধাটো আছে আপুনি যেনেকৈ মোক সুধিলে যে মই বম্বে গৈ থাকোঁ নেকি মাজে মাজে যাওঁ কিন্তু মই বম্বেত গৈ থাকিব লাগিব বুলি এতিয়া কথা নাই আজিকালি চব বস্তু মেইলৰ যোগেদি হৈ যায় এজেণ্টছ থাকে লিটাৰী এজেণ্ট মোৰ লিটাৰী এজেণ্ট এজন আছে সুহেল মাথুৰ বুলি এতিয়া তেওঁ কেৱল কিতাপৰ কামেই নহয় তেওঁ চিনি পায় প্ৰডিউচাৰক চিনি পায় প্ৰডাকশ্যন হাউচক চিনি পায় ময়ো বহু কিছুমান বিৰাট ডাঙৰ প্ৰডিউচাৰ্ছক পাৰ্চনেলি চিনি পাওঁ মোৰ ফেচবুকত আছে চ' সেইবিলাক মই তেনেকৈ আৰম্ভ কৰা ফেচবুকত মই তেওঁলোকক বিচাৰিলে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠালোঁ মেছেজ দিলোঁ আৰু তেওঁলোকে ৰেছপণ্ড কৰে মানুহৰ এটা বিৰাট মানে ধাৰণা আছে যে আউটছাইডাৰক বলিউডত সোমাব নিদিয়ে বা হেনতেন বাট মই এক্টিঙৰ কথাত ক'ব নোৱাৰোঁ কিন্তু এই মানে টেকনিকেল বস্তুত কিন্তু তেনেকুৱা নহয় আমাৰ অসমৰে কিমান ছিংগাৰ আছে কিমান টেকনিচিয়ানছ আছে এতিয়া ৰাইটিং হিচাপেও মই বৰ এটা ডিফিকাল্টি পোৱা নাই মই এতিয়া ক'ব নোৱাৰোঁ প্ৰডিউচাৰ কেইজনৰ নাম বা প্ৰডাকশ্যন কোম্পানীজ কেইটাৰ নাম ক'ব নোৱাৰোঁ কিন্তু মোৰ তাত এটা বিৰাট ভাল প্ৰপ'জেল এটা আহিছে মই এখন কিতাপ কৰি আছোঁ মানে সেইখন কিতাপ আকাৰে ওলাব আৰু চিনেমা বা মানে চিৰিজ আকাৰে ওলাব মানে হিউমেন ট্ৰেফিকিঙৰ পৰা মানুহ এজন আছে কালিম্পঙৰ ৰাজু নেপালী বুলি তেওঁৰ মানে যোৱা 15 বছৰ ধৰি 15,000তকৈ বেছি মানে ট্ৰেফিক হোৱা ভিক্টিম উলিয়াই আনিছে পুলিচৰ লগত আণ্ডাৰ কভাৰ গৈ ক'ৰবাত পাঞ্জাৱত গ'ল ক'ৰবাত বোলে কৰ্ণাটকাত গ'ল ক'ৰবাত বোলে মানে গুৱাহাটীতো আনকি মই কালিম্পং পুলিচৰ টিম এটা ইয়াত আহিছিল তেওঁলোকক মই কমিউনিকেট কৰা বোলে অসম পুলিচৰ লগত যোগাযোগ কৰা মই নিজেও অসমতো এটা ৰেস্কিউ অপাৰেশ্যনত গৈছোঁ গতিকে সেইটো যিহেতু মোৰ এটা এক্সপিৰিয়েঞ্চ আছে মই বিৰাট ধুনীয়াকৈ লিখিব পাৰিছোঁ আৰু এটা বলিউডৰ বিৰাট ডাঙৰ প্ৰডিউচাৰ এজনৰ পৰা মানে অফাৰ এটা আহিছে চ' সেই অফাৰটো একচুৱেলি এতিয়া মই নেগচিয়েট কৰি আছোঁ তেওঁ যিমান অফাৰ কৰিছে মই তাতকৈ অকণমান বেছি খুজিছোঁ সেই নেগচিয়েশ্যনটো চলি আছে সেইটোৰ উপৰি আৰু দুজনমান মানে প্ৰডিউচাৰৰ লগত মই কিছুমান পিচ বুলি কয় আপুনি কিবা এটা কাহিনী লিখিছে সেই কাহিনীটোৰ পিচ বনাব লাগে আপুনি 1 পেজত লিখিব লাগে 1 লাইনতো লিখিব লাগে তাৰপিছত এভৰি এপিছ'ডত কি হ'ব সেইখিনি লিখিব লাগে সেইখিনি পিচিং ষ্টেজখিনি চলি আছে আৰু এই সকলো কাম মানে আপুনি ঘৰত বহি বহি মেইলত কৰিব লাগে পাৰে আৰু এতিয়াই মই ইয়াত ক'লে সম্পূৰ্ণৰূপেতো বুজাব নোৱাৰিম গতিকে মানে মই ইনষ্টাগ্ৰামতে হওক বা ফেচবুকতে হওক মানে যদি কোনোবাই এইটো দিশত যাব বিচাৰে মই মানে নিশ্চয় হেল্প কৰিম মোক মানে কানেক্ট কৰিলে হওক মোক মেছেজ কৰিলে হওক মই নিশ্চয় হেল্প কৰিম নিশ্চয় এইখিনি প্ৰয়োজন আছে নিশ্চয় মাজে মাজে আমি ধৰ্মৰ কথাও পাতি থাকিম যিহেতু আপুনি বিষয়টোৱে আপোনাৰ তেনেকুৱা ধৰণৰ যিটো আজিকালি আগতে ইমান নাছিলে কেতিয়াবা আহিছেতো নাজানো গুড়া বুলি যিটো শব্দ কয় মই কোনো ধৰ্মৰ কথা ক'বলৈ যোৱা নাই অতিটো কেনেকুৱা আপুনি কি ধৰণে লয় গুড়া বুলি যিটো শব্দ কয় মই ভাবোঁ মানে এক্সট্ৰিমিজিম ইন এনি ফৰ্ম বেয়া হয় আমি মানে যদি মানুহে এতিয়া কয় এতিয়া মই গীতাখন পঢ়ি মই নিজে জানো গীতাৰ নিচিনা মানে ভাল গাইড বুক ভাল বন্ধু এজন ভাল মানে এটা ফিলচফাৰ আপোনাৰ মেণ্টৰ গীতাতকৈ ভাল নাই কিন্তু সেই বুলিয়ে কালিলৈ মই গৈ লৈ পেলাই আৰু মই জানো মই যেতিয়া এতিয়া ইনষ্টাগ্ৰামত বস্তু এটা দিওঁ গীতাখন কিয় পঢ়িব লাগে মোৰ চিম্পল কেপশ্যন থাকে যে গীতাখন পঢ়াৰ 5টা
মানে ৰিজন আৰু ভাগৱতখনো তেনেকুৱা আপোনাৰ হয় যথেষ্টখিনি শিকিবলগীয়া আছে কোনো ধৰ্মৰ কথা বুলি নহয় এক্সেক্টলি কিন্তু মই জানো যে সেই সেম বস্তুটো যদি মই দিওঁ গীতা পঢ়িব কুৰাণ নপঢ়িব তেতিয়া মানুহে বেছিকে চাব কিন্তু সেই কামটো মই কৰিব নোৱাৰো কাৰণ আমাৰ মানে হিন্দু ধৰ্মত সেইটো কোৱা গৈছে যে আপুনি মানে কোনো ধৰণৰ কট্টৰবাদী কোনো ধৰণৰ গুৰামী সেইটো আমাৰ তাত মানে আপুনি যদি তেনেকুৱা গুৰা হ'ব গৈ আছে তেতিয়ালে আপুনি তো মানে হৈছে অলৰেডি বহুত হৈছে মানে মানুহ হৈছে গতিকে মইতো ইমান লোকে কম যোন মানুহ গুৰা হয় তেওঁলোক আচল হিন্দু নহয় মানুহে কয় কি আমি ধৰ্ম ৰক্ষা কৰিম আৰে ধৰ্ম হিন্দু ধৰ্মক ৰক্ষা আমাৰ নিচিনা মানুহে আমাৰ নিচিনা মানে সকলোৰে কৈছো আৰু মোৰ নিচিনা আপোনাৰ নিচিনা আমাৰ নিচিনা মানে আমি সকলোতো মানুহে ভগৱানক আৰু ধৰ্মক মানে মানুহৰ মানে ৰক্ষণাবেক্ষণৰ প্ৰয়োজন হ'ব পাৰে নেকি মই এই বিষয়টো যথেষ্ট বিতৰ্কও হয় মাজে সময়ে এনেকুৱা হৈ থাকে এইবিলাক বহুত ক্লেছো হয় মাজে সময়ে গোটেইখিনি কথা পাতি আছো আপোনাৰ পৰিচয়টো ভালদৰে লোৱা হোৱা নাই অন্তৰ অত্ৰেয়া নামটো কম বেলেগ ধৰণৰ হয় নামটো বেকগ্ৰাউণ্ডটো জনাবচোন নামটো বেকগ্ৰাউণ্ড মানে অন্তৰটোতো বাৰু গম পাইছে আত্ৰেয় মানে মই গোত্ৰ লিখো মই ক'লো মোৰ দেউতা নেপালী ব্ৰাহ্মণ গতিকে মানে সেইটো ফালৰ পৰা গোত্ৰ চ' মোৰ মায়ে বাৰু বৰা লিখে ষ্টিল চ' সেই ফালৰ পৰা নামটো বিৰাট ভাল পায় মানে নামটো ইউনিক হয় আৰু মোৰ বাৰ্থডেটো ইউনিক তেনেকৈ ক'ব গ'লে মোৰ 1 জানুৱাৰী মোৰ বাৰ্থডে বাৰু 1 জানুৱাৰী হয় বছৰটো আৰম্ভণিতে আহি আছে ঘৰত কোন কোন আছে ঘৰত মোৰ ভাইটি আছে সি এতিয়া বেংকিঙৰ প্ৰিপাৰেশ্যন কৰি আছে সিও দিল্লী ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেট বাকী মোৰ মা দেউতা মায়েও চাকৰি কৰিছিল দেউতাও চাকৰি কৰিছিল গতিকে সেইটো কাৰণে মানে দুইজন মানে অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত দেউতা লেবাৰ ডিপাৰ্টমেণ্টত কৰিছিল মায়ে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত কৰিছিল গতিকে সেইটো মই সৰুৰে পৰা ঘৰত দেখি আহিছোঁ কিমান বিজি বা কিমান হেৰি হয়তো সেইটো কাৰণে মানে চবেই মোক ভাবে কিয় মই UPSC বা APSC নিদিলোঁ বা হেৰি মই কথাটো সুধিম বুলি ভাবিছিলোঁ যিহেতু আপুনি ক'লে আপোনাৰ মা দেউতাক দুয়োগৰাকী চৰকাৰী চাকৰিয়াল ঘৰত কিবা কোৱা নাছিলে লেখা মেলা কৰি চলিব নোৱাৰ তই চাকৰি এপ্লাই কৰি কিবা কয় ন মানে মায়ে বাৰু কনভিন্স কেনে কয় তেতিয়া মই কনভিন্স কৰিলোঁ মানে মোৰ বস্তুটো হ'ল যে মই মানে যেনেকৈ মই ইণ্টাৰেষ্টিং মানে 10ৰ পিছত মানে মই আমাৰ গোটেই মানে এণ্টায়াৰ ফেমিলি মানে খানদানটোত মই প্ৰথম আছিলোঁ যোনে ছায়েন্স লোৱা নাই মেথছ আছিলে বাৰু মোৰ কাৰণ মোৰ ইকনমিক্স পঢ়িবলৈ মেথছ লাগে নহ'লে ডিউত চিটেই নাপায় কিন্তু মানে মই প্ৰথম আছিলোঁ যেতিয়া মোক মানে কোনেও মানে ল'ব দিয়া নাছিলে সেইটো সময়ত 2 বছৰমান দেউতাই মোৰ লগত কথা পতা নাছিলে কিন্তু সেইটো সময়তে মই এটা কথা কৈছিলোঁ যে মই আমুক পাৰ্চেণ্টেজ আনিম আমুকখন কলেজত পামি আৰু মই সেইখন কলেজতে পাইছিলোঁ চ' মই ঠিক তেনেকৈ মাহঁতক কৈছিলোঁ মোক ইমানখিনি অলপ সময় দিয়া এইটো সময়ৰ ভিতৰত এইখিনি হ'ব চ' এতিয়া যেতিয়া লাহে লাহে হোৱা দেখে গতিকে এতিয়া মানে তেওঁলোকে মানে এটা বিলিভ কৰে আৰু ধৰক অকণমান যোনটো চিন্তা থাকে মানে অভিভাৱক হিচাপে পেৰেণ্টছ হিচাপেতো থাকিবই দেউতাৰ অকণমান বেছি মা বাৰু মানে মাকবোৰতো তেনেকুৱাই হয় নহয় মাকেতো মানে বিৰাট ভাবে কি সকলো কৰি ল'ব পাৰিব নিজৰ ল'ৰা ছোৱালীয়ে কিন্তু দেউতা অকণ প্ৰেক্টিকেল আপোনাৰ যে কনফিডেন্টটো আহি গ'ল ন মই এনেকৈ সুধিছোঁ যে আপোনাৰ এইখন দ্বিতীয়খন গ্ৰন্থ ওলোৱালৈকে এতিয়ালৈকে যিমানখিনি চেলিং হৈছে আপুনি এতিয়া বিশ্বাসটো আহিছে নে হয় মই চলিব পাৰিম নিশ্চয় চলিব পৰা মানে বিশ্বাসটো আহিছে মই চলি আছোঁ যোৱা 5 বছৰৰ পৰা বেলেগ একো কাম কৰা নাই আৰু ইতিমধ্যে মোৰ তাত আৰু 5-6খনমান কিতাপ মানে পাইপলাইনত আছে যোনকেইখন মই ইংলিছতো উলিয়ামি আৰু চেষ্টা কৰিম অসমীয়াত ওলাম বিভিন্ন টপিকৰ ওপৰত আছে নৰকাসুৰ আৰু কৃষ্ণৰ যুদ্ধ সেইটো কোনেও নাজানে অসমৰ বাহিৰত সেইটো আমি কৰিম তাৰপিছত ৰাজু নেপালীৰ লগত যোনখন ট্ৰেফিকিঙৰ ক'লোঁ তাৰপিছত আৰু এখন মই আপোনাক ক'লোঁ পুলিচ এজনৰ লগত কৰি আছোঁ ৰিয়েল কেছত আৰু মই ভাবিছোঁ 2008 চনৰ অসম ব্লাষ্টৰ ওপৰত এটা কৰিম তেনেকুৱা বিভিন্ন ধৰণৰ টপিক্সৰ ওপৰত মই বিশেষকৈ অসমৰ কাহিনী মডাৰ্ণ কাহিনী হওক ট্ৰু ক্ৰাইমেই হওক বা মাইথলজিকেল কাহিনী হওক অসমৰ কাহিনী মই বিচাৰোঁ মানে গোটেই ভাৰতবৰ্ষত যাতে লৈ যাব পাৰোঁ খুব ভাল পদক্ষেপ আৰু বিশেষকৈ এটা ইণ্টাৰেষ্টিং আপোনাৰ যিটো বিষয় বাছনি কৰিছে সেইটো এটা ইউনিক কনচেপ্ট আৰু এইখিনি বহুত জানিবলগীয়া কথা যথেষ্টখিনি যিহেতু পৌৰাণিক আখ্যানৰ কথা এইখিনি আৰু এইখিনি ধুনীয়াকৈ গোটেই ভাৰতবৰ্ষক বুজাই দিয়াৰ কাৰণে আপোনাক আমাৰ অসমৰ ফালৰ পৰা বুলি ক'লে অসমীয়া হিচাপে এজন ধন্যবাদ জনাইছোঁ ময়ো ভাবোঁ সেইটো মোৰ ৰেছপনচিবিলিটি বুলি যিহেতু লেখক হৈছোঁ মায়ে সৰুতে কৈছিলে যে কিবা এনেকুৱা কাম কৰিবা আপুনি যোনটো কৈছে সেইটোত মই এড কৰিছোঁ যে মানে যাতে কাৰোবাৰ ভইচ হ'ব পৰা 10জন মানুহৰ উপকাৰ কৰিব পৰা কিবা কৰা বৰ এটা নোৱাৰিলেও হয়তো আমাৰ পৌৰাণিক কথাবিলাক বা আমাৰ ইয়াৰ ইম্পৰ্টেণ্ট কাহিনীবিলাক ভাৰতবৰ্ষৰ মানুহক জনাব চেষ্টা কৰি যাম বিশেষকৈ এতিয়া আপোনাৰ লগত এতিয়া আছে হৰিহৰৰ যিখন যুদ্ধ সেইখন ভাৰতবৰ্ষই জানিছে অলৰেডি আৰু বহুতে কিতাপখন যিহেতু কিনিছে আৰু অসমীয়া সংস্কৰণটো অহা 18 তাৰিখে 28 ডিচেম্বৰ তাৰিখে প্ৰকাশ পাব আৰু অসম ৰক্ষা প্ৰকাশনে মানে প্ৰিণ্ট কৰি পাব্লিছ কৰি আছে তাৰ লগতে মোৰ নিজৰো মই ষ্টল দিম কাৰণ মই চেল কৰি বিৰাট ভাল পাওঁ মই নিজেও চেল কৰোঁ এইবাৰ হয় মই এবাৰ দিল্লী ইউনিভাৰ্চিটিত মানে দিল্লীত যাওঁতে যেতিয়া বুক ষ্ট'ৰ্ছবিলাক ভিজিট কৰিছোঁ আমি চাইন কৰোঁ মানে বুক ষ্ট'ৰ্ছত এয়াৰপৰ্টত গৈ কিতাপবোৰ চাইন কৰোঁ ইণ্টাৰেক্ট কৰোঁ মই কিন্তু চাইন আৰু ইণ্টাৰেকশ্যনৰ লগতে মই নিজে চেলো কৰিছোঁ
চ' মোৰ বিৰাট ভাল লাগিছে মই 4 দিনত 200খনতকৈ বেছি নিজেই মানে পাৰ্চনেল হেৰিয়াত মই মানে অচিনাকি মানুহক ধৰক চেল কৰিব পাৰিছোঁ এতিয়া মানে কেতিয়াবা লাগে কি হয়তো যদি এইফাললৈ পইচা অলপ কমি যায় হয়তো ক'ৰবাত চেলছ পাৰ্চনৰ জব এটা ভাল পাম মই এইখিনি আকৌ শেষত এটা কথা সুধিম যিহেতু এই গ্ৰন্থখনক লৈ বিতৰ্ক হৈছে যেতিয়া মানে নিগেটিভ কমেণ্টছবিলাক যেতিয়া আহে তেতিয়া আপোনাৰ নিগেটিভ ইম্পেক্ট পৰে নপৰে নাই নপৰে হয়তো এইকাৰণে নপৰে কাৰণ মই মানে মাইথলজি পঢ়িছোঁ গীতাখন মই নিজেও পঢ়িছোঁ নিজেই অধ্যয়ন কৰিছোঁ এই বছৰে মোৰ লগত মানে কিবা এটা আমাৰ সকলোৰে জীৱনত হয় কিবা এটা হৈছিলে যোনটো কাৰণে মই বিৰাট ভাঙি পৰিছিলোঁ মোৰ 2016-17 চনতে এটা ডিপ্ৰেশ্যনৰ ইছ্যু গৈছিলে এইবাৰ হেভি এংজাইটি আছিলে সেইটো সময়ত মই 22 বাৰ গীতাখন মানে শুনিছিলোঁ এইবাৰ পঢ়া নাই এইবাৰ শুনিছোঁ চ' তাৰপিছত মই এতিয়া যিমান পাৰোঁ চেষ্টা কৰোঁ যে মানে বস্তুবিলাক তেনেধৰণেৰে লওঁ এনে মই মানে টেনশ্যন নলওঁ আজিকালি মানে সেইটো এটা বস্তু মোৰ বিৰাট ভাল হৈছে মই টেনশ্যন নলওঁ মানে আৰু খুব ভাল গুণ এটা নিশ্চয় ধন্যবাদ জনাইছোঁ আশা কৰিম আৰু গ্ৰন্থ এনেদৰে লিখি থাকিব আৰু যিহেতু লাইনত বহুতকেইখন আছে সকলোখিনি সফল হ'ব লাগিব সকলো ৰাইজে পঢ়িব আৰু এই গ্ৰন্থখনৰ বাবে বিশেষভাৱে শুভেচ্ছা জনাইছোঁ পুনৰ লগ পাম এয়া আছিল নৱপ্ৰজন্মৰ এগৰাকী খুব ভাল লেখক ইতিমধ্যে দেশজুৰি তেওঁ চৰ্চিত হৈছে যিহেতু বিতৰ্ক হৈছে বিতৰ্ক মানে হৈছে যদিও এটা ইয়াত পজিটিভিটি আছে ইয়াত বিতৰ্ক হোৱাৰ কাৰণে যিহেতু গ্ৰন্থখনৰ প্ৰচাৰটো ভাল হ'ব আৰু অসমৰ বিশেষকৈ যিখিনি মাইথলজিকেল কাহিনী আছে কাহিনীখিনি তেওঁ সমগ্ৰ ভাৰতবৰ্ষবাসীৰ মাজত বিলাই দিবলৈ চেষ্টা কৰিছে অসমৰ বাবে খুব ভাল খবৰ এগৰাকী বিশেষ লেখকক আজি অনুষ্ঠানৰ পৰা বিদায় জনাই পৰৱৰ্তী খণ্ডত এগৰাকী বিশেষ অতিথিক আমন্ত্ৰণ জনাই অনাৰ প্ৰতিশ্ৰুতিৰে আজি অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ